নমস্কাৰ। এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ। কোনো হিন্দু বঙালী ডিটেনশ্যন কেম্পত নাই, সকলোৱে আধাৰ কাৰ্ড পাইছে বুলি মুখ্যমন্ত্ৰীৰ দাবী। হিন্দু বঙালী সন্দৰ্ভত কোকৰাঝাৰত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে বঙালী হিন্দুসকল এতিয়া ডিটেনশ্যন কেম্পত নাই আৰু তেওঁলোকক আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনী প্ৰচাৰ গতি লাভ কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহে উবুৰি খাই পৰিছে। জনতাক সন্তুষ্ট কৰাত সকলোৱে নিজ নিজ ধৰণে বোৱাইছে প্ৰতিশ্ৰুতিৰ বন্যা। 12 ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 নং কচুৱাগাঁও সমষ্টিৰ অন্তৰ্গত বৈৰাগুৰিত এক জনসভাত ভাষণ দিয়ে। মুখ্যমন্ত্ৰীয়ে বিজেপি প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ সমৰ্থনত প্ৰচাৰ চলাই স্থানীয় ভোটাৰক লক্ষ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ৰাজ্য চৰকাৰে একাধিক কল্যাণমূলক আঁচনি আৰম্ভ কৰাৰ বিপৰীতে বিটিচিৰ সাধাৰণ জনতা সুবিধাৰ পৰা বঞ্চিত হোৱা বুলি জোৰ দি কচুৱাগাঁৱত এবাৰ বিজেপিয়ে বিজয় নিশ্চিত কৰিব বুলি আশা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। বিপিএফ আৰু ইউপিএফএলৰ চৰকাৰে বিটিচিত শাসন কৰি আছে যদিও সাধাৰণ মানুহে তেওঁলোকৰ শাসন ব্যৱস্থাৰ পৰা লাভ নোপোৱাটো দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীয়ে কয়, বিজেপিৰ নীতিৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীৰ আঙুলিয়াই দি যে বঙালী হিন্দুসকল এতিয়া ডিটেনশ্যনত কেম্পত নাই আৰু তেওঁলোকৰ আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে। তেওঁ লগতে কয়, আইনখনত এনেদৰে আগবাঢ়ি আছে যাতে সকলোৱে নিৰাপত্তা নিশ্চিত হয়। মই বিশ্বাস কৰোঁ যে সকলোৱে সম্প্ৰদায়ে ভয় নোহোৱাকৈ জীয়াই থাকিব। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল প্ৰশাসনত চোকা সমালোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে জনসাধাৰণৰ বাবে নিৰ্ধাৰিত আঁচনিসমূহ মষিমূৰ কৰি পেলোৱা হৈছে। আমি যিমানেই আঁচনি প্ৰৱৰ্তন নকৰোঁ কিয় বিটিচিয়ে সেইবোৰ গিলি পেলায়। ইয়াত বিজেপি ক্ষমতালৈ আহিলেই আমি চৰকাৰখনক গাঁৱলৈ লৈ যাম, তেওঁ দৃঢ়তাৰে কয়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে বিজেপিয়ে পৰিষদীয় চৰকাৰৰ গঠন কৰিলে বিটিচিৰ প্ৰতিটো ঘৰ অৰুণোদয় আঁচনিৰ অধীনলৈ অনা হ'ব। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত বৈৰাগুৰি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা বুলি ঘোষণা কৰি তেওঁ উন্নয়নৰ প্ৰতিশ্ৰুতিও দাঙি ধৰে। প্ৰথম অৱস্থাত কলা বিভাগৰ পাঠ্যক্ৰম প্ৰদান কৰা হ'ব, তাৰ পিছত বিজ্ঞানৰ পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰা হ'ব। বৈৰাগুৰিত এই সমাৱেশ বিটিচিৰ ৰাজনীতি বিজেপিৰ আগ্ৰহী মনোভাৱ প্ৰতিফলিত কৰিছে। হিমন্ত বিশ্ব শৰ্মাই নিজৰ দলটোক বৰ্তমানৰ আঞ্চলিক শক্তিৰ বিকল্প হিচাপে স্থান দিছে। আজিৰ দ্বিতীয়টো খবৰ। পুনৰ 39 জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুছবেক। মুখ্যমন্ত্ৰীয়ে ক'লে, অসম আপোনালোকৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰ নহয়। তেওঁলোকে অনুমতি অবিহনে প্ৰৱেশ কৰিছিল আৰু অসম আৰক্ষীয়ে চিনাক্ত কৰি পুনৰ নিজ দেশলৈ উভতাই পঠিয়াইছে। এক্স হেণ্ডেলৰ এটা পোষ্টত এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। অসম আৰক্ষীয়ে পুনৰ 39 জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠিয়াইছে। এক্স হেণ্ডেলৰ জৰিয়তে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। পূৰ্বৰ দৰে এই তথ্য শ্বেয়াৰ কৰি শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম আৰক্ষীয়ে শ্ৰীভূমি জিলাৰ পৰা 39 জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠিয়াইছে। লগতে তেওঁলোকে অনুমতি অবিহনে প্ৰৱেশ কৰিছিল আৰু আমাৰ আৰক্ষীয়ে পুনৰ নিজ দেশলৈ উভতাই পঠিয়াইছে। এক্স হেণ্ডেলৰ পোষ্টত এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, আমি 39 জন অবৈধ অনুপ্ৰৱেশকাৰীয়ে শ্ৰীভূমি খণ্ডৰ পৰা বাংলাদেশলৈ উভতাই পঠিয়াইছো। আমি প্ৰতিজন অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি তেওঁলোকক নিজ দেশলৈ ঘূৰাই পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম। অসম আপোনালোকৰ প্ৰজনন ক্ষেত্ৰ নহয়, এইদৰে কয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব